যোৱা 28 তাৰিখে মানে মাৰ্চৰ ৰাতিপুৱা 2:30 বজাত আমাৰ হাতীগাঁও থানালৈ 100 ডাইলৰ পৰা ফোন এটা আহে যে হাতীগাঁৱৰ শেৱালি পথত ছোৱালীকেইজনী মানৰ ওপৰত মাৰপিট হৈছে। তাৰ পাছত আমাৰ হাতীগাঁও থানাৰ পৰা পাপা পাৰ্টি আৰু ষ্টাফ গৈ তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ আহে আৰু ছোৱালীকেইজনীক মেডিকেল কৰাই সখী ওৱান ষ্টপ চেণ্টাৰলৈ ৰাতিপুৱাৰ ভাগত পঠাই দিয়া যায়। আৰু সেইদিনাখনেই দিনৰ ভাগত ছোৱালীকেইজনীক আৰু ল'ৰাকেইটাক তদন্তৰ খাতিৰত যেতিয়া হাতীগাঁও থানাত ৰখা হয়, তাৰপিছত ছোৱালীকেইজনী আৰু ল'ৰাকেইটাই তেওঁলোকৰ মাজত কোনো মানে অভিযোগ নাই, এটা ভুল বুজাবুজি হৈছে বুলি কৈ কোনো কেছ নকৰোঁ বুলি কৈ তেওঁলোকে ওলাই গুচি যায়। আৰু সেইটো আমাৰ পূৰা ভিডিঅ' ৰেকৰ্ডিং আৰু আমাৰ ৰেকৰ্ড ইত্যাদি পূৰা আছে। যোৱাকালি কমপ্লেইনেণ্ট বিশাল বৰ্মন, সেই বিশাল বৰ্মন হৈছিলে কি, আগদিনাখন যিকেইটা ল'ৰা উঠাই আনিছিলোঁ তাৰে মাজৰ এজন বিশাল বৰ্মনে থানাত এজাহাৰ দিয়ে যে আগদিনাখনৰ যি দুজনী ছোৱালী আছিল তাৰে এজনী ছোৱালীয়ে তাক ফোন কৰি কিনে কৈছে যে 1 লাখ টকা দিব লাগে, সোণৰ চেন দিব লাগে, নহ'লে মিডিয়াত কিছুমান বস্তু ভাইৰেল কৰি দিব আৰু QR কোডটো চেণ্ড কৰি দিয়ে। আৰু সেই ঘটনাটো সংঘটিত কৰাত সেই ছোৱালীজনীৰ বয়ফ্ৰেণ্ডটোও জড়িত হৈ আছে। সেই এজাহাৰটো পোৱাৰ পাছত আমাৰ থানাৰ পাৰ্টীয়ে গৈ তেওঁলোকক উঠাই লৈ আহে, এটা কেছ ৰেজিষ্টাৰ কৰে। সেই কেছ ৰেজিষ্টাৰ কৰি আমি তদন্ত আৰম্ভ কৰিছোঁ। আৰু আমাৰ সন্দেহ হৈছে যে এই গোটেই গ্ৰুপটোৱে হৈছে এটা হানি ট্ৰেপিঙৰ গ্ৰুপ, যিয়ে প্ৰলোভন দি ল'ৰা নি তাৰপাছত ল'ৰাক ফচাই পইচা ডিমাণ্ড কৰে। যোৱা 28 তাৰিখে মানে মাৰ্চৰ ৰাতিপুৱা 2:30 বজাত আমাৰ হাতীগাঁও থানালৈ 100 ডাইলৰ পৰা ফোন এটা আহে যে হাতীগাঁৱৰ শেৱালি পথত ছোৱালীকেইজনী মানৰ ওপৰত মাৰপিট হৈছে। তাৰ পাছত আমাৰ হাতীগাঁও থানাৰ পৰা পাপা পাৰ্টি আৰু ষ্টাফ গৈ তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ আহে আৰু ছোৱালীকেইজনীক মেডিকেল কৰাই সখী ওৱান ষ্টপ চেণ্টাৰলৈ ৰাতিপুৱাৰ ভাগত পঠাই দিয়া যায়। আৰু সেইদিনাখনেই দিনৰ ভাগত ছোৱালীকেইজনীক আৰু ল'ৰাকেইটাক তদন্তৰ খাতিৰত যেতিয়া হাতীগাঁও থানাত ৰখা হয়, তাৰপিছত ছোৱালীকেইজনী আৰু ল'ৰাকেইটাই তেওঁলোকৰ মাজত কোনো অভিযোগ নাই, এটা ভুল বুজাবুজি হৈছে বুলি কৈ কোনো কেছ নকৰোঁ বুলি কৈ তেওঁলোকে ওলাই গুচি যায়। আৰু সেইটো আমাৰ পূৰা ভিডিঅ' ৰেকৰ্ডিং আৰু আমাৰ ৰেকৰ্ড ইত্যাদি পূৰা আছে। যোৱাকালি কমপ্লেইনেণ্ট বিশাল বৰ্মন, সেই বিশাল বৰ্মন হৈছিলে কি, আগদিনাখন যিকেইটা ল'ৰা উঠাই আনিছিলোঁ তাৰে মাজৰ এজন বিশাল বৰ্মনে থানাত এজাহাৰ দিয়ে যে আগদিনাখনৰ যি দুজনী ছোৱালী আছিল তাৰে এজনী ছোৱালীয়ে তাক ফোন কৰি কিনে কৈছে যে 1 লাখ টকা দিব লাগে, সোণৰ চেন দিব লাগে, নহ'লে মিডিয়াত কিছুমান বস্তু ভাইৰেল কৰি দিব আৰু QR কোডটো চেণ্ড কৰি দিয়ে। আৰু সেই ঘটনাটো সংঘটিত কৰাত সেই ছোৱালীজনীৰ বয়ফ্ৰেণ্ডটোও জড়িত হৈ আছে। সেই এজাহাৰটো পোৱাৰ পাছত আমাৰ থানাৰ পাৰ্টীয়ে গৈ তেওঁলোকক উঠাই লৈ আহে, এটা কেছ ৰেজিষ্টাৰ কৰে। সেই কেছ ৰেজিষ্টাৰ কৰি আমি তদন্ত আৰম্ভ কৰিছোঁ। আৰু আমাৰ সন্দেহ হৈছে যে এই গোটেই গ্ৰুপটোৱে হৈছে এটা হানি ট্ৰেপিঙৰ গ্ৰুপ, যিয়ে প্ৰলোভন দি ল'ৰা নি তাৰপাছত ল'ৰাক ফচাই পইচা ডিমাণ্ড কৰে।